ৰাজ্য অসমৰ মহান মুখ্যমন্ত্ৰী মহোদয়ে ন্যায় হৈ গ'ল বুলি কৈছে যেতিয়া ন্যায় হৈ গ'ল আৰু এতিয়াতো এজনৰে কথা চলে গোটেই অসমত তেখেতে যি কয় সেয়াই আইন তেখেতে যি কয় সেয়াই সত্য তেখেতৰ কথাৰ বিপৰীতে কথা ক'বলৈ গ'লেই আপুনি হয় জেল হাজতৰ ভাত খাব লাগিব নহ'লে তেওঁলোকৰ কিছুমান পোহনীয়া আছে ব্যক্তি তেওঁলোকৰ দ্বাৰা ছ'চিয়েল মিডিয়াত আপুনি ট্ৰল হ'ব লাগিব গতিকে তেখেতৰ কথা হয় বুলি মানি লোৱাই ভাল মানি লওঁ আমি সকলোৱে ন্যায় হৈ গ'ল বুলি তেখেতে কৈছে যে ন্যায় হৈ গ'ল ন্যায়ৰ পৰিভাষা সলনি হৈ গ'ল আমিও আইনৰ ছাত্ৰ তেখেত যেনেকৈ আইনৰ ছাত্ৰ আমিও আইনৰ ছাত্ৰ আমি যি পৰিভাষা শিকিছিলোঁ ন্যায় শব্দটোৰ যি আমি পৰিভাষা শিকিছিলোঁ সেই পৰিভাষাৰ সতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাৰ কোনো কাৰণতে কোনো ফালৰ পৰা কোনো তালমেল কোনো সামঞ্জস্য নাই গতিকে আমি এজনী আইনৰ ছাত্ৰ হিচাপে যদি আপুনি সুধিব বিচাৰে যদি সত্য জানিব বিচাৰে তেতিয়াহ'লে আমি ক'ব লাগিব যে ন্যায়ৰ ডাঙৰ প্ৰক্ৰিয়াটো কি গ্ৰেপ্তাৰটো বহুত মানুহ হয় আমিওতো ওকালতি কৰোঁ গতিকে আমি বহুত মানুহক গ্ৰেপ্তাৰ হোৱাও দেখিছোঁ সেই মানুহবিলাকৰ বাবে জামিন লৈ তেওঁলোকক উলিয়াই অনাও দেখিছোঁ তাৰপিছত যেতিয়া সাক্ষীবাদী হয় তাৰপিছত তেওঁলোকৰ কেছটো নাকচ হৈ গৈ তেওঁলোকে মুকলি আকাশৰ তলত ঘূৰি ফুৰাও দেখিছোঁ গতিকে গ্ৰেপ্তাৰ হোৱা কথাখিনিতে যদি ন্যায় হৈ গ'ল বুলি এগৰাকী আইনৰ ছাত্ৰ ডক্টৰেট ডিগ্ৰীধাৰী অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কথাষাৰ কয় তেতিয়াহ'লে সি বাকী আইনৰ ছাত্ৰসকললৈ বা সমাজৰ বাকী মানুহবিলাকলৈ কেনেকুৱা বাৰ্তা প্ৰেৰণ কৰিছে সেই কথা সকলোৱে নিজে নিজে বিশ্লেষণ কৰক মই যদি বিশ্লেষণ কৰিবলৈ যাওঁ তেতিয়াহ'লে তেখেতসকলৰ পোহনীয়াবিলাকে আকৌ মোৰ ওপৰতে ট্ৰল কৰিবলৈ আৰম্ভ কৰিব গতিকে সকলোৱে বিশ্লেষণ কৰক কাৰণ তেখেতে এজন মহান ব্যক্তি তেখেতে যি এই বক্তব্যটো ৰাখিছে গতিকে এয়াই যদি হয় ন্যায়ৰ পৰিভাষা তেতিয়াহ'লে আমি ইমানবিলাক আদালত যে আছে ইমানবিলাক অধিবক্তা আছে ইমানবিলাক জাষ্টিছ আছে এখন উচ্চ ন্যায়ালয় আছে এখন উচ্চতম ন্যায়ালয় আছে প্ৰতিটো ডিষ্ট্ৰিক্টত প্ৰতিখন জিলাত ন্যায়ালয় আছে প্ৰতিটো মহকুমাত ন্যায়ালয় আছে সকলোতে জুডিচিয়েল মেজিষ্ট্ৰেটৰ পৰা ডিষ্ট্ৰিক্ট জাজৰ পৰা এনেকুৱা ধৰণৰ ডাঙৰ এটা ন্যায় ব্যৱস্থা আছে বহুত ডাঙৰ ন্যায় ব্যৱস্থা কাৰ্যপালিকা ন্যায়পালিকা আৰু আমাৰ কি কয় সংসদ গতিকে এই বিধানপালিকা গতিকে এই তাৰে ন্যায়পালিকা বোলা বিষয়টো ভাৰতীয় সংবিধানৰ পৰা আঁতৰাই দিয়া ভাল আৰু আমাৰ যিমান ন্যায়ালয় আছে এই গোটেইবিলাক মখিমূৰ কৰি শেষ কৰি দিয়া ভাল আজিকালি ন্যায় এনেকৈ যদি হয় তেতিয়াহ'লে এয়াই ন্যায় বুজি লওক ৰাইজে গুৰুত্বপূৰ্ণ বিষয় যথেষ্ট গুৰুত্বপূৰ্ণ গতিকে এই কথাটো প্ৰত্যেকজন মানুহে উপলব্ধি কৰিছে আমাৰ মুখ্যমন্ত্ৰীয়ে এইটো সময়ত যিটো সময়ত সমগ্ৰ অসম তুলপাৰ লাগি আছে জুবিন গাৰ্গক ন্যায় লাগে কিন্তু এই ধৰণৰ অতি তৰল বক্তব্য দি জুবিন গাৰ্গক অপমান কৰাটো মুখ্যমন্ত্ৰীয়ে উচিত হোৱা নাই মই মুকলিকৈ কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ধৰণৰ বক্তব্য দি ন্যায় বিচৰা সমগ্ৰ অসমৰ জনগণক আৰু লগতে জুবিন গাৰ্গক কিন্তু অপমান কৰা হৈছে চিত্ৰ বসন্তৰাৰী এই গতিকে কথাটো মই ন্যায়ৰ কথাটো আপুনি নিশ্চয় ভাবিছে তাৰ এটা বিষয় প্ৰশ্নটো আহে যে মুখ্যমন্ত্ৰীয়ে কৈছে তেখেতক বা তেখেতক বুলিয়ে কওঁ মুখ্যমন্ত্ৰীক বা চৰকাৰখনক বা বিজেপিক আমি কৃতজ্ঞতা প্ৰকাশ কৰা নাই তাৰ ন্যায় দিছে কি কয় বসন্তৰাৰী তাৰমানে মানুহজনৰ খুব অৱস্থাটো খুব ঠিক নহয় খুব মানে হতাশজনক আৰু খুব অস্থিৰ হৈ গৈছে আৰু জুবিন গাৰ্গৰ পুণ্য আত্মাই আচলতে তেখেতক খুব মানে সহজভাৱে ল'ব পৰা নাই কাৰণ তেখেতে মতাদৰ্শও আছিলে আৰু জুবিন গাৰ্গৰ যিটো সত্তা এই সত্তাটো সদায় তেওঁলোকক মূল কামৰণি হৈ আছিলে এই কথাটো সকলোৱে জানে এতিয়া কথাটো হ'ল তেওঁক ক্ৰেডিট লাগে তেওঁক ধন্যবাদ লাগে বুলি কৈছে যে অসমৰ মুখ্যমন্ত্ৰীগৰাকী দায়িত্ব প্লাছ তেওঁ ৰাজধৰ্ম পালন কৰিব লাগিছিল যিহেতু জুবিন গাৰ্গৰ মৃত্যু ৰহস্যজনকভাৱে মৃত্যু হৈছে সেই ক্ষেত্ৰত তেওঁ ৰাজধৰ্ম পালন কৰি কেনেকৈ ন্যায় দিব পাৰে মূল কথাটো তাত আহিব লাগিছিল যে ৰাজধৰ্ম পালন কৰিব লাগে কেনেকৈ বা দায়িত্বটো কেনেকৈ পালন কৰিব লাগে সেইটোৱে কথা হ'ব লাগিছিল কিন্তু দায়িত্ব পালন কৰিব যাওঁতে গোটেই কথাটো আপুনি চাব তেওঁ খুব পলিটিকেলি মানে কামটো লৈ যাব বিচাৰিছে ৰাজনৈতিক এটা দৃষ্টিভংগীৰে কামটো কৰিব বিচাৰিছে সেইটো আমি দেখিছোঁ এতিয়া আমি ৰাজনৈতিক দলত থকাৰ কাৰণে আমাকো ক'ব বিচাৰে যে ৰাজনীতি কৰিব নালাগে বুলি কয় আমি ৰাজনীতি কৰিব বিচৰা নাই জুবিন গাৰ্গক লৈ কেতিয়াও ৰাজনীতি কৰিব বিচৰা নাই বা ৰাজনীতি কৰাৰ কথাই নাহে কিন্তু কিবা যদি তেওঁ এই ন্যায়ৰ ক্ষেত্ৰত যেতিয়া মানে ন্যায় দিয়াৰ ক্ষেত্ৰত যেতিয়া তেওঁ গাফিলতি কৰিব তেতিয়া আমিতো ক'ব লাগিব আমি নক'লে আকৌ আমাক ক'ব নহয় ৰাইজেতো আমাক ক'ব কিয় আপোনালোকে ধৰা নাই বুলি ক'ব নহয় তো এই কথাবিলাক এই যে গাফিলতি কৰি আছে এই কথাত ধৰিব গ'লে আমাক আকৌ উল্টা আমাক মানে ৰাজনীতি কৰিছে বুলি কয় কিন্তু মুখ্যমন্ত্ৰীয়ে সুযোগটো দিছে ৰাজনীতি কৰিবলৈ কাৰণে তেওঁ ৰাজনীতি আৰম্ভ কৰিছে এতিয়া তেওঁ ক্ৰেডিট আৰু ধন্যবাদ লাগে বুলি কৈছে মই ধন্যবাদ দিলোহেঁতেন যদি তেওঁ মৃত্যুৰ দিনাখনেই জুবিন গাৰ্গৰ যিটো ৰহস্যজনক মৃত্যুৰ দিনাখনেই তেওঁ যদি দায়িত্ব সহকাৰে ৰাজধৰ্ম পালন কৰিলেহেঁতেন ৰাজনৈতিক দৃষ্টিভংগী নথকাকৈ তেওঁ যদি তাৎক্ষণিকভাৱে কেবিনেট মন্ত্ৰী এগৰাকীক যদি তেওঁ ছিংগাপুৰলৈ পঠিয়াই তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিছিল সেইটো নকৰিলে কোনো কেবিনেটো তেওঁ নিদিলে তেওঁ একদম বাবা ল'বলৈ কাৰণে পটককৈ কৈ দিলে যে তৎক্ষণাৎ কৈ দিলে যে মই বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাক মই পঠাই আছোঁ
ক'তা পঠালে নেকি তাৰপিছত কেনেকৈ আনিব লাগে তাত জুবিন গাৰ্গৰ মৃত্যু হৈছে বেলেগ মানুহ মৃত্যু হোৱা নাই অৱতাৰী পুৰুষ যিটো গোটেই বিশ্বত অসম আৰু অসমীয়াক চিনাকি কৰি থৈ গ'ল অসমীয়া জাতিটোক এক কৰি থৈ গ'ল সেই মানুহজনৰ মৃত্যুৰ পাছত ৰহস্যজনৰ মৃত্যুৰ পাছত যি দায়িত্ব সহকাৰে কাম কৰিব নকৰিলে এয়াৰ এম্বুলেঞ্চ এটা এৰেঞ্জ কৰিব নোৱাৰিলে তাৰ কাৰণে আমি ধন্যবাদ দিম নেকি চাৰ্টাৰ ফ্লাইট এখন এৰেঞ্জ কৰিব নোৱাৰিলে তাৰ কাৰণে ধন্যবাদ দিম আনকি কফিনটোলৈকে কেনেকৈ হ'ব লাগিছিল সেইটোকে মেনেজ কৰিব পৰা নাই সেইটো কাৰণে আমি তেখেতক ধন্যবাদ দিব লাগে আৰু আহি আছোঁ মই কেনেকৈ ক'ত তেখেতক ধন্যবাদ আৰু ক্ৰেডিট লাগে মই কৈছোঁ যে এই যে এতিয়া যে গোটেই আৱেগিক হৈ আছে চব জুবিন গাৰ্গ মৃত্যু হোৱাৰ পাছত আৱেগিক হৈ যোৱাৰ পাছত মানুহখিনি খং হৈছে ক্ষোভ হৈছে দুখ কৰি আছে সেই সময়ত এই মানুহখিনি ন্যায় বিচাৰি যেতিয়া ৰাজপথত আহিছে তেওঁ দমন কৰাৰ কাৰণে তেখেতক আমি ক্ৰেডিট দিব লাগে নেকি তেখেতক ধন্যবাদ দিব লাগে তেওঁলোকে ন্যায় বিচাৰিছিল ন্যায় বিচৰা জুবিন অনুৰাগীসকলক যেতিয়া অত্যাচাৰ কৰিব দমন কৰিব জেল হাজলৈ পঠাব তেখেতক আমি ধন্যবাদ দিব লাগিব নেকি আৰু আহি আছোঁ এতিয়া মূল কথা এই যে তেওঁলোকে যে ক'লে যে জুবিন গাৰ্গৰ হত্যাটোক দেখিলে যে অসমৰ জনসাধাৰণে জুবিন গাৰ্গক খুব শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে সকলোৱে পাবলৈ কাৰণে চেষ্টা কৰিছে আনকি অস্থি পাবলৈ কাৰণে হাবাতৰি খাই আছে আজি শেষকৃত্য কৰাৰ পাছত অস্থি পাবলৈ হাবাতৰি খাই আছে তেওঁলোকে কি খুলিম বুলি ক'লে এটা পৰ্টেল খুলিম তাৰপিছত আৰু জিলাই পঠাম কিয় নাই পঠোৱা নপঠা কাৰণটো হ'ল জুবিনক লৈ আৱেগটো চলি থাকিব দিব বিচৰা নাই তাৰ কাৰণে আমি তেখেতক ধন্যবাদ দিম নেকি তেখেতক আমি সেইটো কাৰণে মানে ক্ৰেডিট দিম নেকি এতিয়া আপুনি চাব সমাধি ক্ষেত্ৰত হাজাৰ হাজাৰ সমাগম ডেইলি প্ৰায় 15 বা 20,000 মানুহ সকলোৱে নাম কীৰ্তন কৰিছে তাত আহি পেলাই শ্ৰদ্ধাঞ্জলি দিছে বা জুবিনক মানে অন্ততঃ নাপালেও তেখেতক আহি পেলাই এটা সেৱা কৰি যাবলৈ বিচাৰিছে এই সেৱা কৰি থকা জাগাত কি ব্যৱস্থা আপুনি চাব যিটো ধুনীয়াকৈ চাউণ্ড লাগি আছিলে মানুহে এটা গান গাব বিচাৰিছে জুবিনৰ যিটো মায়াবিনী গীতটো গাবলৈ বিচাৰিছে কোনোবা নাম ধৰ্ম ধৰিবলৈ বিচাৰিছে এইবিলাক বাধা দিবলৈ কাৰণে চাউণ্ড চিষ্টেমটোকে গুচাই দিলে তাৰ কাৰণে তেখেতক আমি ক্ৰেডিট দিম নেকি তাৰ কাৰণে তেখেতক ধন্যবাদ দিম নেকি এতিয়া মূল কথালৈ আকৌ আহোঁ আইনৰ কথালৈ আহোঁ যে তেখেতে যে ধন্যবাদ লাগে বুলি কৈ আছে ধন্যবাদ লাগে বুলি কৈছে SIT-টো ছিংগাপুৰলৈ তদন্তৰ কাৰণে পঠাব নোৱাৰিলে তাৰ কাৰণে আমি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা মানে ক্ৰেডিট দিম নেকি তেওঁ যে ছিংগাপুৰত যে SIT পঠাবলৈ নোৱাৰিলে তাৰ কাৰণে ক্ৰেডিট দিম নেকি আৰু ক্ৰেডিট লাগে বুলি কৈছে তেখেতক ক্ৰেডিট লাগে বুলি কৈ আছে যে প্ৰথমতে শ্যামকানু মহন্তক তেওঁ কি কৈছিল তেওঁতো ৰক্ষণাবেক্ষণ দিবলৈ প্ৰথম চেষ্টা কৰিছিল তেওঁ নাই বুলি ক'ব বিচাৰিছিল তেওঁ ঘটনাৰ লগত জড়িত নহয় বুলি ক'ব বিচাৰিছিল মানে ৰক্ষণাবেক্ষণ দিবলৈ বিচাৰিছিল সেইটো কাৰণে তেখেতক ধন্যবাদ আৰু ক্ৰেডিট দিব লাগে নেকি যে শ্যামকানু মহন্ত নাই মুখ্যমন্ত্ৰীৰ দায়িত্বত যেতিয়া আসনত বহি থাকিব তেওঁ ক'ব লাগিছিল যে কোন আছে কোন নাই আমি তদন্ত কৰিম সেইটো নকয় তেওঁ শ্যামকানু মহন্ত ঘটনাৰ লগত জড়িত নহয় বুলি তেওঁ ৰক্ষণাবেক্ষণ দিয়া আৰম্ভ কৰি দিছিল কাৰণ অহেতুক প্ৰেম আছে যে মহন্ত পৰিয়ালৰ লগত এইটো আৰু ধন্যবাদ তেওঁ লাগে বুলি কৈছে মই দি আছোঁ ধন্যবাদ কেনেকৈ ধন্যবাদ তেখেতক দিব পাৰি তেওঁ যে কৈছে যে অভিযুক্তক যে তাৎক্ষণিকভাৱে তথ্য পাতি লুকাবলৈ কাৰণে লুকাব নোৱাৰাকৈ তেওঁ কাৰেক্টটো কৰিব লাগিছিল কৰিল নেকি খুব স্ক্ৰিপ্টেডভাৱে তেওঁলোকে কৰিছে পূজা ছুটিলৈকে দিয়ালৈকে গৈছে পূজা ছুটি মানে ইমান দিন পলাই থাকিব দিলে কোনো তেওঁলোকক ডিটেক্ট নকৰিলে কোনো ধৰণৰ তেওঁলোকৰ পাছপৰ্ট মানে চিজ নকৰাকৈ কি কৰিলে তেওঁলোকক ঘূৰি ফুৰিবলৈ কাৰণে তথ্য পাতি লুকাবৰ কাৰণে সুযোগ দিলে তেখেতক আমি ধন্যবাদ দিম নেকি আৰু ধন্যবাদ দি আছোঁ মই শেষ কৰিম মই ধন্যবাদটো মুখ্যমন্ত্ৰী যে ধন্যবাদ আৰু ক্ৰেডিট লাগে কৈছোঁ মই শেষ কৰি দিওঁ কিহত তেওঁ ধন্যবাদ লাগে তাৰপিছত এই যে সিদ্ধাৰ্থ শৰ্মাক যে দিল্লীত পাওঁতে তেওঁ ৰাজধৰ্ম হ'লে তেওঁ এৰেষ্ট কৰিব লাগিছিল নালাগিছিল লগত আহিছিল তেওঁ এৰেষ্ট নকৰি ৰাজধৰ্ম পালন নকৰি জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা বৌলৈ ঠেলি দিলে এইটো কি ৰাজধৰ্ম হ'ল নেকি তাৰ কাৰণে তেখেতক ধন্যবাদ আৰু ক্ৰেডিট দিব লাগে নেকি যিটো যেতিয়া সুযোগ পাইছে তেখেতে এৰেষ্ট কৰিব লাগিছিল আৰু ধন্যবাদ লাগে বুলি কৈছোঁ মই ধন্যবাদটো মই কিয় কাৰণে মই কি কাৰণে তেখেতক ধন্যবাদ লাগে মই দিওঁ এই নৰ্থ ইষ্ট ফেষ্টিভেল 2016 চনৰ পৰা চৰকাৰী ৰাজ সাহায্য লৈ পেলাই ফেষ্টিভেল পাতি আছে আৰু জুবিন গাৰ্গৰ দৰে মহান শিল্পীক যাক আমি অপদাৰী পুৰুষ বুলি আজি প্ৰমাণ পাইছোঁ সেইগৰাকী ব্যক্তিক পণ্য সামগ্ৰীৰ নিচিনা ব্যৱহাৰ কৰিবলৈ কাৰণে সুযোগ কোনে দিলে চৰকাৰী সাহায্যত কোনে দি আছিল আৰু তেওঁ মুখ্যমন্ত্ৰী থকাৰ পৰা বেছি সাহায্য পাইছে এইবিলাক ৰাজহুৱা কৰিব গ'লে মানে আমি ৰাজনীতি কৰা বুলি কয় কিন্তু সেইটো কাৰণে তেখেতক আমি ধন্যবাদ দিব লাগে নেকি সেইটো কাৰণে আমি তেখেতক ক্ৰেডিট দিব লাগে নেকি আৰু আহি আছোঁ আৰু ক্ৰেডিট এটা ছিংগাপুৰ প্ৰবাসী যিবিলাক অসমীয়া আজিতো মানে একদম মানে খুব মানে কি বুলি ক'ম এইটো মানে VIP গেষ্ট নিচিনাই হৈছে তেখেতসকলক কোনো ধৰণৰ জবাব দি এজনক যেনে তেনে আনি পেলাই আকৌ পঠাই দিছে কিন্তু এতিয়া আইনী বিশেষজ্ঞসকলে কৈ আছে আমাৰ বাইদেৱে কৈ আছে যে তাত যদি গৈ তদন্ত নকৰে তাত ঘটনাটো কেনেকৈ হৈছিল কিমান ওখৰ পৰা জাপ মাৰিছিল কি ড্ৰেছ পিন্ধিছিল কি খাইছিল কোনটো হোটেলত আছিল কাৰ লগত আছিল এইবিলাক তদন্ত প্ৰক্ৰিয়াত পৰে নে নপৰে মুখ্যমন্ত্ৰীয়ে এইবিলাক জানিব লাগিছিল নাজানে কাৰণে তেখেতক আমি ধন্যবাদ আৰু ক্ৰেডিট দিব লাগে নেকি আৰু আহি আছোঁ এই যে এতিয়া যে তেওঁলোকৰ এজেণ্টবিলাকে বিজেপিৰ কিছুমান এজেণ্ট বিজেপি বুলি নকওঁ যে সাহসীয় দলৰ কিছুমানে চৰিত্ৰ হননত লাগিছে কাৰ যোনে জুবিনৰ ন্যায় বিচাৰে এতিয়া বাইদেউ
জুবিন গাৰ্গক গুৰুত্বপূৰ্ণ বিষয় এটা আমি আলোচনা কৰিম এইবিলাকৰ কাৰণে তেখেতক ধন্যবাদ দিব লাগে নেকি তেখেতক ক্ৰেডিট দিব লাগে নেকি বহুত বিষয় আলোচনা কৰি আছে চিত্ৰবচন বৰ সুন্দৰভাৱে আপুনি ব্যাখ্যা কৰিছে আৰু ধন্যবাদ দিব আছে ধন্যবাদ ক্ৰেডিট আৰু এইখিনি কিন্তু প্ৰত্যেকজন অসমৰ সচেতন অসমৰ সন্তানৰ বক্তব্য মনৰ ভিতৰত কোনে ক'ব পৰা নাই বিভিন্ন ভয় কৰে পৰিৱেশৰ কাৰণে মীৰাবৰ ঠাকুৰ এই গোটেই কথাটো এটা কথা হ'ল কি এটা পলিটিক্স নকৰিবা বুলি কৈ থাকে জুবিন গাৰ্গে মানা কৰিছিল কিন্তু অসমৰ শাসক গোষ্ঠীয়ে কিন্তু পলিটিক্সৰ ওপৰত কিন্তু পলিটিক্স কৰি গ'ল আৰু এইটো সময়ত তেওঁলোকে ডিব্ৰুগড়ত গৈ 4খন মিটিং পাতি 26ৰ কাৰণে এই পৰিৱেশ সৃষ্টি নকৰিব পাৰিলেহেঁতেন কিন্তু পিছৰ পাৰিলে যেতিয়ালৈকে এই গোটেই ব্যৱস্থাটো সম্পূৰ্ণ নহয় পলিটিক্স কোনে কৰিলে প্ৰথম কথা দ্বিতীয় কথা এই কথা আৰু দ্বিতীয় কথা বাৰে বাৰে তেওঁলোকে কয় যদিও আপুনি কংগ্ৰেছৰ যথেষ্ট ওপৰ নেতৃত্বত আছে মই সেই বিষয়ে আলোচনা কৰিব বিচৰা নাই আপোনাক এগৰাকী সচেতন নাগৰিক হিচাপে মাতিছিলোঁ তথাপিও কওঁ যে অসম চৰকাৰে কৈ আছে মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈ আছে যে এই বিচাৰৰ ক্ষেত্ৰত ন্যায়ৰ বিচাৰৰ ক্ষেত্ৰত কংগ্ৰেছে চৰকাৰখনক একো বক্তব্য দিয়া নাই আন এটা বিষয় আপুনি যদি আইনগত দিশৰ প্ৰতি চাই যিটো কথা ইতিমধ্যে আমাৰ দুয়োগৰাকী আমাৰ অতিথিয়ে কৈছে যে বহু প্ৰশ্ন আহিছে যে এটা ডাঙৰ প্ৰশ্ন হ'ল ছিংগাপুৰত ঘটনাটো ঘটিল আৰু ইয়াত ছিংগাপুৰলৈ কোনো ধৰণৰ ব্যৱস্থা নকৰি কাৰোবাক প্ৰথমতে কৈছিল যে আমাৰ SIT গঠন কৰিছে তাৰে দুগৰাকী যাব দিল্লীৰ পৰা ঘূৰি আহিল ছিংগাপুৰ নাপালেগৈ পিছত মুখ্যমন্ত্ৰীয়ে ক'লে যে আমি ছিংগাপুৰত গৈ পেলাই আমি ইমান সহজ নহয় গোটেই কথাটো যথেষ্ট কঠিন SIT ছিংগাপুৰত যাব নোৱাৰিব তেখেতে বক্তব্য আছে মই বক্তব্য এতিয়া দেখুৱাব বিচৰা নাই সময়ৰ কাৰণে তেখেতে কৈছিল যে ছিংগাপুৰত যোৱাটো অসম্ভৱ প্ৰশ্নটো হ'ল মই আপোনাক এইকাৰণে কথাটো কৈছোঁ যে SIT গঠন কৰি যদি ছিংগাপুৰ আমাৰ বন্ধু ৰাষ্ট্ৰ ভাৰতৰ বন্ধু ৰাষ্ট্ৰখন গৈ আমি যদি তাক জুবিন গাৰ্গ কেনেকৈ হ'ল কি হ'ল কেনেকৈ মৰিল কোনে আছিল কোনে ইয়াত বুক কৰিছিলে কেনেকৈ কৰিছিল কোন হোটেলত কোন আছিলে এই কথাবিলাক যদি আমি SIT গৈ তাত চৰকাৰখনৰ যদি আমি আলোচনা কৰিব নোৱাৰোঁ একেই SIT গঠন কৰি পেলাই গৌৰৱ গগৈৰ বাবে আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ লগত এই বিভিন্ন আলোচনা কৰিছোঁ বুলি মুখ্যমন্ত্ৰীয়ে কৈ আছে গতিকে এই গোটেই কথাবিলাক কিবা ৰহস্যজনক নহয়নে ডেফিনেটলি মই আপোনাক এটা কথা কৈছোঁ যদিও কোৱা উচিত নহয় মই জুবিন গাৰ্গৰ যিটো মৃত্যু এইটো বহুত পৰিকল্পিত মৃত্যুৰ নিচিনা মোৰ সন্দেহ হয় মই কাকো এইটো একিউজ কৰা নাই কিন্তু এটা সন্দেহ হয় কাৰণ সুস্থভাৱে যোৱা জুবিন গাৰ্গৰ মৃতদেহ আমি চমজি ল'বলগীয়া হ'ল আৰু আমাৰ অসমৰ মানুহৰ এটা আৱেগ আছে মুখ্যমন্ত্ৰীয়ে সেইকেইদিনান খুব যে তেওঁ লাগি ভাগি থাকিলে মানুহে আয়ো দেহি ক'বলৈ ধৰিলে ভূপেন হাজৰিকাৰ যেতিয়া মৃত্যু হৈছিলে তেতিয়াও আমাৰ মুখ্যমন্ত্ৰীয়ে সেইটো প্ৰট'কল তেওঁ সেইটো কৰিব লাগিব সেইটো নকৰিলে নিষ্ঠাৰ নাই সেইটো কৰিবই লাগিব কাৰণ কেনেকুৱা মানুহ এজন ঢুকাইছে নদাই বদাই মানুহ এজন তাত ঢুকোৱা নাই গতিকে সেইটোতে মানুহে তেওঁক ইমান ধন্যবাদ দিলে আৰু সেই ধন্যবাদতে কালপ্ৰিট কিজনক কালপ্ৰিট হয় নহয় নাজানো আমাৰ মনত কিন্তু হয় কাৰণ আমাৰ কাৰণে তেওঁলোকে সুস্থভাৱে নিয়া মানুহটোক মৃতদেহ হিচাপে ইয়ালৈ পঠালে আৰু এই যে মানুহে সেইকেইদিন তেওঁ খুব ধুনীয়াকৈ এটা পৰিৱেশ বনাই দিলে ধন্যবাদ দিওঁতে তেওঁলোকক অভিযোগ যাৰ ওপৰত আছে তেওঁলোকক এটা ধুনীয়াকৈ প্লেন কৰি পেলাই ধুনীয়াকৈ ছিংগাপুৰৰ পৰা আহি দিল্লীত একেলগে বহি গোটেই কামখিনি কৰা এটা সুবিধা প্ৰথম কোনে দি দিলে মুখ্যমন্ত্ৰীয়ে দিলে আৰু লগতে এই ধন্যবাদ দি থকা মানুহবিলাকে মুখ্যমন্ত্ৰীক সেইটো এটা ওপৰলৈ দি দিলে এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে মই ন্যায় দিছোঁ এৰেষ্ট কৰা মানে ন্যায় নেকি মই মুখ্যমন্ত্ৰীক আজি আপোনাৰ অনুষ্ঠানৰ জৰিয়তে দুটা কথা সুধিছোঁ কাৰণ উপৰোক্ত বক্তাই কৈছে মই ৰিপিট নকৰোঁ কথাখিনি মুখ্যমন্ত্ৰীয়ে যদি তাত থকা প্ৰত্যেককে মাতি আনি যদি SITয়ে যদি তাত তেওঁলোকৰ সাক্ষ্য ল'ব পাৰে PSলৈকে মাতিছে মই সেইটো কৈছোঁ কিন্তু কোনোবা ডাঙৰ ব্যাগম মন্ত্ৰীৰ পত্নী তাত আছে বুলি কৈছিলোঁ আমি শুনিছোঁ তেওঁক কিয় SITয়ে মাতা নাই শ্যামকানু মহন্তৰ পত্নী তাত আছিলে আমি নিজে শুনিছোঁ যেতিয়া খবৰটো কৈছে হাঁহি তেওঁ কৈছে হয় জুবিন মৰিল হাঁহি পেলাই তেওঁ তাত কৈছে SITয়ে কিয় শ্যামকানু মহন্তক এতিয়াও ৱাইফক টিফিন লৈ যাবলৈ দিছে আলোচনা কৰিছে ঠিক আছে মই অহালৈকে মই গম পোৱা নাই কাৰণে মই ক'লোঁ তেওঁকো একচুৱেলি তাত আবদ্ধ কৰিব লাগে এই কথাখিনি মই আপোনাক ক'লোঁ দ্বিতীয় কথাটো হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছে নামাতে কিয় মই এতিয়াতো কংগ্ৰেছত আছোঁ কিন্তু মই জুবিন গাৰ্গৰ কিমান অনুৰাগী সেই কথাটো এতিয়া মই কংগ্ৰেছত ৰিজাইন দি পেলাইহে বুজাব লাগিব মুখ্যমন্ত্ৰী জনোৱা নাই আপোনালোকে চৰকাৰখনক একো জনোৱা নাই আমি চৰকাৰখনক বাৰে প্ৰতি আমি কৈ আছোঁ আমি বাৰে প্ৰতি কৈছোঁ যে জুবিন গাৰ্গৰ ক্ষেত্ৰত আপুনি মৰা দিনলৈকে মুখ্যমন্ত্ৰী হওক আমাৰ আপত্তি নাই ২৬ত আপোনাৰে চৰকাৰ হওক আমাৰ আপত্তি নাই কিন্তু চৰকাৰ ২৬ ভোট এইবিলাকত আপুনি ফুংফাং কিন্তু জুবিন গাৰ্গক লৈ পেলাই কৰিলে কিন্তু আপোনাক ৰাইজে একো হিচাপ ল'ব নালাগে জুবিন গাৰ্গৰ অনুৰাগী লাখ লাখ মানুহৰ মনৰ যিটো ক্ষোভ দুখ একোৱা জুয়ে গৰিমা গাৰ্গৰ মনত যিটো দুখ আৰু ক্ষোভ এই জুয়ে আপোনাক জ্বলন্ত জুইৰ দৰে আপোনাক জুয়ে দহি আপোনাৰ পৰিয়াল শেষ কৰিব কাৰণ এই কথাটো মোক ৰ'ব মই অকণ কৈ লৈছোঁ এইটো কথা এই কথাকেইটা ছেকেণ্ড মই কথাটো কৈছোঁ শুনক ৰাজনীতি তেওঁ জুবিন গাৰ্গক আজি ২-৪ মানুহে কৈছে মুখ্যমন্ত্ৰীয়ে বিৰাট ভাল পায় গতিকে আমি ভাল পাইছোঁ মই কৈছোঁ আপোনালোকে ধন্যবাদ দিওঁতে অকণমান সময় লওক
জুবিন গাৰ্গক যদি ইমান বেছি ভাল পায় SITয়ে এতিয়া এইখিনি সময়ত মানে তদন্ত চলাই আছে হাইকোৰ্টৰ জাজ দি পেলাই চলাই আছে সবতছে দুৰ্ভাগ্যজনক কথা আমাৰ যেতিয়া মানুহৰ আমাৰ সমাজত এজন মানুহৰ মৃত্যু হয় মৃত্যু হোৱা মানুহজনৰ কোনো বেয়া কথা আমি কেতিয়াও আলোচনা নকৰো আৰু জুবিন গাৰ্গৰ SITৰ যেটো তদন্ত হৈ থাকুতে আপোনাৰ যেটো গ্ৰাউণ্ড অফ এৰেষ্টৰ যেটো টুকা ৰজি কলিতাই আপোনাৰ পাব্লিক কৰিলে এটো আপোনাৰ জুনমণি বাইদেৱে ক'ব যেতিয়া সাৰ্টিফাইড কপি বিচাৰে গ্ৰাউণ্ড অফ এৰেষ্টৰ কোৰ্টৰ পৰা আনিব পাৰে কিন্তু আমি জনাত কোৰ্টত কোনো সাৰ্টিফাইড কপি বিচাৰি যোৱা নাই এই কাগজখন যত বিশ্বত জুবিন গাৰ্গক কিংবদন্তি হিচাপে শ্ৰদ্ধাঞ্জলি গুটে বিশ্বই দিছে পাকিস্তানৰ নিচিনা ৰাষ্ট্ৰই দিছে সেইখিনি সময়ত গ্ৰাউণ্ড অফ এৰেষ্টৰ টুকাত 6 নম্বৰ কলমত কোন দিনাখন কোট কেনেকে আছিল অসমৰ ৰাজ্য জানিব বিচাৰিছিল নেকি আমি নাই বিচৰা আমি বিচাৰিছিলো সাগৰত পানী ভয় থকা সাগৰত তেওঁৰ লগত থকা মেনেজাৰ আৰু লৈ গৈছিল আপোনাৰ শ্যাম কানুৱে কিয় সাগৰত যাব দিয়া হল কিয় সাগৰত হাতুৰি তেওঁ মৃত্যু মুখত পৰিবলগীয়া হল হেতুৱে গ্ৰাউণ্ড অফ এৰেষ্ট আমি কাৰ লগত তেওঁ আছিলে তেতিয়া হলতেন যদি হোটেলৰ ৰুমত তেওঁৰ মৃত্যু হলতেন তেতিয়া সেই কথাটো তেওঁলোকে জাহিৰ কৰাটো যুক্তি আছিল কিন্তু আজি তাৰিখত যিজন মানুহ প্ৰত্যেকজন মানুহৰ হিমন্ত বিশ্ব শৰ্মাই যিমানে ৰাজনীতি নকৰক কিয় জুবিন গাৰ্গৰ গীত শুনিলে তেওঁৰো গাৰ নোম হিয়ৰি যায় এই কথাটো তেওঁ অস্বীকাৰ কৰিব নোৱাৰে হেনেকুৱা এজন মানুহক মৃত্যুৰ পিছত জনমানসত হেয় কৰিবৰ কাৰণে তেওঁ এটা অপচেষ্টা চলাইছে নেকি তাক আমি তীব্ৰভাৱে গৰিহণা আৰু নিন্দা কৰিছো আৰু ৰজি কলিতা ডাঙৰীয়াকো কৈছো ৰেসপন্সিবল অফিচাৰ পুলিশ অফিচিয়েল হিচাপে তেওঁ এই কামটো কিন্তু কৰাটো উচিত এই কথাটো মই সেইকাৰণে আপোনালোকক এটা কথা কৈছো তদন্তকাৰী যিসকল অভিযুক্ত আছে অভিযুক্তৰ যাতে কোনো পৰিয়াল তদন্তকাৰী সংস্থাৰ লগত যাতে নাথাকে যাতে তথ্য বিভ্ৰান্তি কৰিব নোৱাৰে তেওঁলোকক অনতি পলমে ককাই ভাই যিবিলাক আছে তদন্তকাৰী সংস্থাৰ লগত তেওঁলোকক অব্যাহতি দি ৰাখিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু অমিতা দাসৰ সুফাছেট বনোৱা একেই কথা কাৰণ মই এই কাৰণে কলো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি কৈছে যে তেখেতৰ হাতত পইচা নাই তেখেতৰ হাতত সম্পত্তি নাই তেখেতে দৰমহা পইচাৰে যেনে তেনে চলিছে আৰু তেখেতৰ পৰিবাৰে কাম কৰি খাই চুৰ কৰি নাখায় ঠিকে আছে খুব ভাল কথা কাম কৰি খাই চুৰ কৰি নাখায় কৰ্ম কৰি খোৱাটো কোনো লাজৰ কথা নহয় এতিয়া কথা হৈছে যে যিদৰে মামৰে লোহাৰ বিনষ্ট কৰে ঠিক তেনেদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে এনে ধৰণৰ তুলুঙা বক্তব্যবিলাকে সমাজখন অসমখন এক প্ৰকাৰ বিনষ্ট কৰি পেলাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে তেখেতৰ হাতত টকা পইচা নাই তেখেত দুখীয়া হয় তেনেহলে তেখেতে 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচন আয়োগক শপতনামা দাখিল কৰা অনুসৰি তেখেতৰ মুঠ সম্পত্তিৰ পৰিমাণ আছিল 17,27,65,162 টকা তেনেহলে ইমান এজন সম্পত্তি নোহোৱা দুখীয়া একেবাৰে অৱস্থা বেয়া এজন মুখ্যমন্ত্ৰীৰ হাতত ইমান কোটি টকা কেনেকৈ সম্ভৱ লগতে তেখেত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাৰতবৰ্ষৰ ধনী মানুহৰ তালিকাত মুখ্যমন্ত্ৰীৰ তালিকাত 9 নম্বৰ স্থানত আছিলে এয়া কেনেকৈ সম্ভৱ কেৱল এটা দৰমহাৰে জানো সম্ভৱ হয় এতিয়া তেখেতে কৈছে যে তেখেতৰ কোনো সম্পত্তি নাই পোনপ্ৰথমে তেওঁৰ সম্পত্তিৰ তালিকাখন দিয়াৰ আগতে মই তেখেতক এটা উপদেশ দিব বিচাৰিছো তেখেতে এই ব্ৰেনলিয়া এই ঔষধটো যাতে সেৱন কৰে এই ঔষধটো স্মৃতি শক্তিৰ কাৰণে খুবেই ভাল এইটো ব্ৰাহ্মী শাকেৰে বনোৱা হয় এই ব্ৰেনলিয়াটো খাবলৈ পোনপ্ৰথমে তেওঁ অনুৰোধ জনালে এতিয়া তেওঁৰ যেটো সম্পত্তি নাই বুলি কৈছে আহকচোন তেওঁৰ সম্পত্তিনো কি আছে চাও ইয়াৰ আগতে মই এষাৰ কথা ক'ব বিচাৰিছো মুখ্যমন্ত্ৰী ডাঙৰীয়া সম্পত্তিৰ তালিকাখন গাঁওতে মোবাইলৰ ডেটা শেষ হৈ যাব কিন্তু মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰৰ তালিকাখন শেষ নহয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যেটো সম্পত্তি নাই সেই কাৰণে চমুকৈ ক'ব বিচাৰিছো চাহ বাগিচা তেখেতৰ আছে কাঞ্চনজুৰি চাহ বাগিচা নগাঁও জিলাত ৰাধাকৃষ্ণ চাহ বাগিচা আছে সৰু পথাৰত চানমাৰী চাহ বাগিচা আছে তিনিচুকীয়াত সমান্তৰালকৈ সংবাদ মাধ্যম আছে নিউজ লাইভ নিয়মীয়া বাৰ্তা ৰং চেনেল আইনা ইন্দ্ৰধনু চেনেল ৰামধেনু চেনেল 12-18 টাইম 8 তাৰ পিছত মুখ্যমন্ত্ৰী হোৱাৰ পিছত 5টা বৃহৎ সম্পত্তি আছে বন্যা ইন্টাৰনেশ্যনেল স্কুল বাণী গ্ৰীণ ৰিজৰ্ট আৰু মেকডোনাল্ড
সমান্তৰালকৈ দৰাগজিত আছে 107 বিঘা মাটি, গোল্ডেন ট্ৰেড অফ আছাম পাটমুগা এৰি উদ্যোগ আছে, বশিষ্ঠৰ ৰিয়েল এষ্টেট মুখ্যমন্ত্ৰী আপোনাৰ পুত্ৰৰ শ্বেয়াৰ আছে, কলকাতাৰ 17টা কোম্পানীত আপোনাৰে পুত্ৰৰ শ্বেয়াৰ আছে, এনেকুৱা অজস্ৰ সম্পত্তি আছে, আমি কৈ শেষ নহব। এতিয়া যদি সঁচাকৈ আপুনি দুখীয়া তেনেহলে আমি ভাবো আপুনি অসম চৰকাৰ যিসমূহ আঁচনি আছে সেই আঁচনিৰ কাৰণে আপুনি যোগ্য হয়, যিহেতু আপুনি দুখীয়া হয়। লগতে ৰাইজক যিসমূহ মিঠাতেল দিম বুলি কৈছে সেই মিঠাতেলসমূহ আপুনিয়ে ৰাখি দিয়ক, যিহেতু আপোনাৰ অৱস্থা ইমানেই বেয়া। আৰু লগতে ৰাইজক যেনেকৈ 5 কেজি চাউল দিয়ে সেই 5 কেজি চাউল আপুনিয়ে ৰাখক। আপুনি 5 কেজি চাউল আপোনাৰ পৰিয়ালৰ সদস্য আছে 4টা, সেই 5 × 4 যদি কৰো আমি কিমান হ'ব 20, অৰ্থাৎ 20 কেজি চাউল আপোনাকে দিছো। আৰু আপুনি লগতে কি কৈছিলে যে আপুনি ইমানেই দুখীয়া, আপোনাতকৈ চাইৱালাহে ধনী বোলে। চাইৱালা যদি ইমানেই ধনী সঁচাকে তেন্তে আপোনাৰ মুখেৰে প্ৰতিপন্ন হল যে চাইৱালা ধনী। এতিয়া চাইৱালা কাৰ কথা কৈছে আমি নাজানো। 15 লাখ টকা চুট পিন্ধা চাইৱালাও আছে, 5 লাখ টকীয়া পেন লোৱা চাইৱালাও আছে, আপোনাৰ 6 লাখ টকা সানগ্লাস পিন্ধা চাইৱালাও আছে। কোনটো চাইৱালাৰ কথা কৈছে, কোনজনৰ কথা কৈছে আমি গম নাপাওঁ। আৰু যিহেতু আপুনি ইমানেই দুখীয়া, আমি ভগৱানৰ ওচৰত অনুৰোধ জনাম আপোনাৰ নিচিনা এনেকুৱা ধৰণৰ দুখীয়া সকলোকে যাতে বনায়। আপুনি এতিয়া এইবিলাক ইস্যু ডাইভাৰ্ট কৰিব নালাগে। আপুনি যেহেতু আই মাতৃকো সন্মান কৰে নহয় জানো, অসমৰ আই মাতৃয়ে অসমৰ সুযোগ্য সন্তান জুবিন গাৰ্গ দেৱৰ কেতিয়া ন্যায় হ'ব সেইটোহে বিচাৰিছে। অসমৰ আই মাতৃসকলে জুবিন গাৰ্গ দেৱৰ ন্যায়লৈ অপেক্ষা কৰি আছে। যদি সঁচাকৈ আপুনি আই মাতৃসকলক সন্মান কৰে, অসমে জানিব বিচাৰিছে যে জুবিন দাৰ কেতিয়া ন্যায় পাব, যেহেতু আপুনিও জুবিন প্ৰেমী হয়, আপুনি নিজে কৈছিলে। আৰু আপুনি ইস্যু ডাইভাৰ্ট কৰিবলৈ এতিয়া কি কৰিছে যে গৌৰৱ গগৈৰ সন্তানে কি তেল খায়। শুনক, অসমৰ ৰাইজে গৌৰৱ গগৈৰ সন্তানে কি তেল খায় সেয়া জানিব বিচৰা নাই। অসমৰ ৰাইজে জানিব বিচাৰিছে জুবিন গাৰ্গ দেৱক ন্যায় কেতিয়া দিব এইখন চৰকাৰে। আৰু আপুনি মুখ্যমন্ত্ৰী নে গেলামালৰ দোকানী হয়, প্ৰথমে এইটো ক্লিয়াৰ কৰক। আপুনি মিঠাতেল, চাউল, দালি, নিমখ অনবৰতে এইবিলাকৰ কথাই আপুনি কৈ থাকে। আপোনালোকৰ ভাৰতীয় জনতা পাৰ্টি IT সেলৰ এজন ল'ৰা আৰু আপোনাৰ বিবেকৰ মাজত কোনো পাৰ্থক্য নোহোৱাৰ নিচিনা এতিয়া পৰিলক্ষিত হৈছে। আপুনি যেতিয়া জোনমণি ৰাভাৰ তদন্তৰ কথা আহিলে তেতিয়া আপুনি মেট্ৰিকৰ ৰিজাল্টৰ ইস্যু লৈ আনিলে। তাৰপিছত এতিয়া জুবিন গাৰ্গ দেৱৰ যেতিয়া ন্যায়ৰ কথা আহিলে এতিয়া আপুনি মিঠাতেল আৰু আপোনাৰ সম্পত্তি নাই, আপোনাৰ দৰমহা পৰিচয় চলি আছে, এনেধৰণৰ টুলুঙা মন্তব্য কৰিছে। সেইকাৰণে কৈছো যে আপোনাৰ কথা আৰু অমিতা কোচে চুফাছেট বনোৱা একেই কথা। আৰু ইতিহাস সাক্ষী আছে, ধ্বংস আৰম্ভণি মামাৰ পৰা হয়। পৌৰৱৰ দিনত শকুনি মামা, কৃষ্ণৰ দিনত কংস মামা, লাচিতৰ দিনত তামুলী মামা, আৰু আমাৰ দিনত যিসকলে আপোনাক মামা বুলি সম্বোধন কৰিছে আপুনি, মানে অৰ্থাৎ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি নিজে। সেয়ে অসমৰ ৰাইজে আপুনি কিমান দৰমহা পায়, কিমান সম্পত্তি আছে সকলোৱে জানে। আপুনি যদি মনত আছে আপুনি নিজে কৈছিলে যে মোৰ পৰিবাৰে যি কৰিছে আপোনালোকক দি থৈ যাব সকলো, কিন্তু আপুনি কেতিয়াও নাই বুলি বা আপোনাৰ সম্পত্তি নাই বুলি কোৱা নাছিলে, যে যি কৰিছে সকলো দি যাব বুলি কৈছিলে। তেনেহলে আপোনাৰ সম্পত্তি আছে, এইবিলাক আমি সকলোৱে জানো। এতিয়া প্ৰথম কথাটো আছে যে অসমৰ সুযোগ্য সন্তান জুবিন গাৰ্গ দেৱক কেতিয়া নিদিব এই কথাটো কওক। তেওঁৰ কোনো সিৰিয়াছনেছ নাই। এতিয়া আপোনাৰ মানুহৰ মন বিপথে পৰিচালিত কৰিবৰ কাৰণে আকৌ আৰম্ভ কৰি দিলে জুবিন দাৰ বেয়া পোৱা হিন্দু মুছলমানৰ সংখ্যা বাঢ়িছে বুলি আজি মিটিঙত কৈছে। জুবিন দাই কি আদৰ্শ দেখুৱাইছিলে আমাক? তেওঁ কৈ থৈ গৈছে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। আপুনি আকৌ ধৰ্মক লৈ সদায় ৰাজনীতি কৰিবলৈ আহে। ভাবি চাওক এবাৰ, প্লেচ অফ অকাৰেঞ্চলৈ যোৱাৰ প্ৰয়োজন নাই। আজি অসম পুলিচৰ SIT ইমান আগবঢ়া নে? ঘটনাস্থলীলৈ নোযোৱাকেও আপোনাৰ তদন্ত প্ৰক্ৰিয়া চলিব পাৰে। ইয়ত পাৰ্টিত থকা ইয়তখন চলোৱা চালক দুজনৰ কোনো ধৰণৰ ষ্টেটমেণ্ট নালাগে আজি SITক। বহুত ওপৰৰ SIT দেখোন। তেওঁলোকে কল্পনা কৰি মানে গোটেই আপোনাৰ কেনেকে মৃত্যু মুখত জুবিন দাক পেলালে সেইবিলাক উলিয়াই পেলাব নেকি? আজি তদন্ত প্ৰক্ৰিয়া পুৰা চলিছে বুলি যে কৈছে। ইফালে এতিয়ালৈকে আজি 3 সপ্তাহ পাৰ হৈ গ'ল, আজিৰ দিনটোলৈকে SIT কিন্তু ছিংগাপুৰলৈ যোৱা নাই, যাব পৰা নাই। ইয়ত পাৰ্টিত উপস্থিত থকা বাকী যিবিলাক সদস্য আছিল আছাম এছ'চিয়েশ্যনৰ, তেওঁলোকৰ ষ্টেটমেণ্ট আজিৰ দিনটোলৈকে ল'ব পৰা নাই। আৰু সাক্ষী হিচাপে যি আপোনাৰ জাহাজ চলাই আছিলে সেই দুজন ব্যক্তিক এতিয়ালৈকেতো আপোনাৰ সোধপোছ কৰিব লাগিব নে নালাগে সেই কথাও আজি কোৱা নাই। গতিকে আপোনালোকে কথাবিলাক বিবেচনা কৰক। আজি মুখ্যমন্ত্ৰীয়ে হাল এৰি শিয়াল খেদা কামত ব্যস্ত হৈছে। আজি তেওঁ কৈছে আজি আকৌ পুনৰ আহি গ'ল নহয় সাম্প্ৰদায়িক ৰাজনীতি। মিয়া মুছলমানৰ জনসংখ্যা 38% বাঢ়ি গ'ল বুলি ক'বলৈ আৰম্ভ কৰিলে নহয়। জুবিন দাই ধৰ্মক লৈ কেতিয়াও ৰাজনীতি আপুনি যে কৰি থাকে এইবিলাক সমৰ্থন কৰা নাছিলে। গতিকে আপুনি এই মুহূৰ্তত
এই মুহূৰ্তত অন্ততঃ সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা বিৰত থাকিব লাগিছিল আজি আৰম্ভ কৰিলে আকৌ আপোনালোকে নিশ্চয় দেখিছে যে জুবিন দাৰ ন্যায়ৰ যিটো দাবী সেইটো মানুহৰ মনৰ পৰা পাহৰাবৰ কাৰণে সেই কথা পাহৰাবৰ কাৰণে তেওঁ দৈনিক আপোনাৰ জনসভাবিলাক পাতি আছে হিতাধিকাৰী আপোনাৰ এই কি অৰুণোদয় হিতাধিকাৰী আজি মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনি বুলি আৰু বিভিন্ন আঁচনিক লৈ তেওঁ ইতিমধ্যে আপোনাৰ এই মহিলাবিলাকক আকৰ্ষণ কৰিবৰ কাৰণে বিভিন্ন কথা বতৰা আৰম্ভ কৰিছে এটা কথা ঠিক দেই মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি যিমান ভাষণ নিদিয়ক কিয় যিমান আঁচনি নিদিয়ক কিয় আপুনি হিতাধিকাৰী 40 লাখ 1 কোটি 2 কোটি দি দিয়ক তাত কোনো মতলব নাই সবকে এটা কথাই লাগে জুবিন দাই ন্যায় পাব লাগিব অসমবাসীয়ে ন্যায় পাব লাগিব কি পৰিস্থিতিত পৰি জুবিন দা আজি আমাৰ মাজত নাই সেই ৰহস্য উদ্ঘাটন কৰিব লাগিব আৰু আপুনি মিঠাতেল ফ্ৰীকে দিম বুলি ক'ব আপুনি কি অৰুণোদয় হিতাধিকাৰী 40 লাখ কৰিলো আৰু কৰিম বুলি মাসকলক আমি সহায় কৰিম সেই কথা বতৰা ক'লে সেই কথা বতৰা কৈ থাকিলেও এই মনত যে জুই একুৰা যে জ্বলি আছে প্ৰতিগৰাকী অসমীয়াৰ সেই জুই কৰা কেতিয়াও আপুনি নুমাব নোৱাৰে জুবিন দাৰ ন্যায় লাগিব সেই কথা স্পষ্ট আজি আপুনি অসম চৰকাৰৰ তৰফৰ পৰা কিমান টকা নৰ্থ ইষ্ট ফেষ্টিভেলক দিলে সেই কথাটোতো আপোনালোকে নকলে আজি ইমান দিন যে চলাই লৈ গ'ল আৰু শ্যামকানু মহন্তই নিজে কৈ দিলে যে সেই অনুষ্ঠানটো প্ৰেজেন্ট কৰিছিলে ভাৰত চৰকাৰৰ হাই কমিছনে আৰু অসম চৰকাৰে এই নৰ্থ ইষ্ট ফেষ্টিভেলত আপোনাৰ কাৰ্যকালতে 21 চনৰ পৰা এই 2025 চনলৈ কিমান টকা দিলে কিমান টকা ফাইনান্স কৰিলে সেই কথাটোতো আপুনি নকয় গতিকে বিদেশত আপোনাৰ যদি পৃষ্ঠপোষকতা নাথাকে আপোনাৰ ভাতৃ শ্যামকানু মহন্তই কেতিয়াও ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব নোৱাৰে আপুনিতো পাকে প্ৰকাৰে আপোনাৰ পত্নীৰ যিটো ইনভলভমেন্ট আছিল সেইবিলাকটো লুকুৱাই পেলালে এছআইটিক দি এতিয়াতো আকৌ যিবিলাকে প্ৰশ্ন উত্থাপন কৰিছিল যে জুবিনদাৰ মৃত্যুৰ পাছত কেনেকৈ ফেশ্বন শ্ব' হ'ব পাৰে সেইবিলাকৰ বিৰুদ্ধে কি কৰিছে আপোনালোকে মানহানি গোচৰ তৰিছে সেইবিলাকে মানে গোটেই অনুষ্ঠানবিলাক ইমান দিন ইমান বছৰে বছৰে চলাই লৈ গ'ল চৰকাৰী পৃষ্ঠপোষকতাত ৰাজকোষৰ টকা গোটেই শ্যামকানু মহন্তৰ হাতত তুলি দিলে কৈ দিলে তেওঁ আপোনাৰ সংবাদমেল পাতি দেখোন আপোনাৰ নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ আগত এইবাৰৰ আপোনাৰ প্ৰেছ কনফাৰেন্স পাতি দেখোন গোটেই কথা বতৰাবিলাক কৈছিল যে মুখ্যমন্ত্ৰীসকল তাতে অনুষ্ঠান থাকিব হাই কমিছনৰ উদ্যোগত হৈছে নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা হিচাপে শ্যামকানু মহন্ত তেওঁৰ ঘৈণীয়েক আৰু বাকী মানুহবিলাকৰ কথা বতৰাবিলাক কৈছে গতিকে এতিয়া চৰকাৰ ইনভলভমেন্টটো জুবিন দাৰ মৃত্যু হ'ল কাৰণে নাইকিয়া হৈ গ'ল এইবিলাক কথা অসমৰ ৰাইজে বুজি পায় ইমান দিন যে নৰ্থ ইষ্ট ফেষ্টিভেল চলাই আছিলে শ্যামকানু মহন্তই আপোনালোকৰ যে সহযোগিতা নাছিলে বুলি ক'লে মানুহে বিশ্বাস কৰিব নেকি আজি আপোনাৰ নেতৃত্বত এই শ্যামকানু মহন্ত পৰিয়ালৰ কিমান আপোনাৰ প্ৰভাৱ হৈছে অসমত সেই কথা বতৰাবিলাক অসমৰ মানুহে নজনাকে থকা নাই নহয় আপোনাৰ এই শিক্ষা উপদেষ্টাৰ পৰা কেনেকৈ ডাইৰেক্টলি গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিচি হৈ যায় আপোনাৰ শ্যামকানু মহন্তৰ ভাতৃ ননিকবাল মহন্ত এইবিলাক কথা মানুহে নজনা নহয় প্ৰতাপজ্যোতি সন্দিকৈ তেখেত ভিচি হিচাপে আছিলে 1.5 মাহ আছিলে তেখেতৰ কাৰ্যকাল সেই সময়খিনি কাঢ়ি ললে তাৰ পাছত জাপি দিলে আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত ভিচি হিচাপে ননিকবাল মহন্তক সেই কথা বতৰাবিলাক আমি নজনা নহয়তো আপুনি প্ৰাক্তন ডিজিপি এই শ্যামকানু মহন্তৰ ককায়েক ভাস্কৰজ্যোতি মহন্তক তথ্য আয়ুক্ত পাতিলে নে নাই আমি নজনা কথা নহয়তো আপোনাৰ ঘৰৰ মানুহ এই গোটেইবিলাক এতিয়া যিবিলাক আসলে অসমৰ শত্ৰু হৈছে আপুনিও অসমৰ শত্ৰু গতিকে এটা কথা স্পষ্ট আপুনি যিমান কথা নকক কিয় আমাৰ প্ৰথম কথা হৈছে জুবিন দাই ন্যায় পাব লাগিব যিমান মিটিং মাৰক লাভ নহব এতিয়া আপুনি মানুহ পাহৰাবৰ কাৰণে এটা পৰিবেশ আনিবলৈ চেষ্টা কৰিছে মানুহৰ মনৰ পৰা জুবিন দাৰ বিষয়টো নাইকিয়া কৰিবৰ কাৰণে আপুনি এটা চেষ্টা কৰি আছে সেইকাৰণেতো আপোনাৰ জুবিন দাৰ পক্ষত যে আপুনি নাই কথাবিলাক প্ৰায় স্পষ্টই হৈ গৈছে যে আপুনি জুবিন দাৰ ন্যায়ৰ দাবীত প্ৰতিবাদ কৰিব নিদিয়ে ন্যায় বিচাৰি আন্দোলন কৰিব নিদিয়ে জুবিন দাৰ ন্যায়ৰ দাবীত হোৱা আন্দোলনটো আপোনাৰটো আন্দোলন নহয় সেই আন্দোলনটো আপুনি দমন কৰে কেনেকে জুবিন দাৰ ন্যায় লাগিবই বুলি কোৱা মানুহক আপুনি মাথা ফালি দিলে সেই কথাবিলাক আমি জানো নহয় তেজেৰে লুতুৰি পুতুৰি যে কৰি পেলালে কেনেকে আন্দোলনত দমন কৰিছে জুবিন দাৰ ন্যায়ৰ দাবীত যি আন্দোলন আৰম্ভ হৈছিল কেনেকে দমন কৰিলে সেইবিলাক কথা আমি পাহৰি যোৱা নাই গতিকে এটা কথা স্পষ্ট আপোনাৰ ৰাজনীতি বহুত হৈ গৈছে আৰু এছআইটি কি কৈছো এছআইটি সিআইডি আপোনালোককো কৈছো আপোনালোকে সঠিক দিশত তদন্ত প্ৰক্ৰিয়াটো যদি চলাই লৈ গৈছে তেনেহলে আপোনালোকৰ পাৱাৰ আছে বুলি কয় নহয় বিদেশৰ অনুসন্ধান কৰিব পৰা কেপাসিটি যদি আছে তেনেহলে কিয় নাযায় তাত ছিংগাপুৰত কিয় নাযায় ছিংগাপুৰত গৈ কিয় তদন্ত নচলায় বহুত পাৱাৰফুল নহয় আপোনালোকৰ মালিক কিয় নাযায় আৰু সেই কাৰণে কৈছো যদি যাব নোৱাৰে আপোনাৰ সিবিআইক দিবলৈ কৈ আছিল কেছটো সিবিআইকটো নিদিলে নিজে দায়িত্ব লৈছে দায়িত্ব পালন কৰক নহলে কিন্তু কাকো ৰেহাই নিদিয়ে অসমৰ মানুহে এছআইটি সিআইডি কাকো ৰেহাই নিদিয়ে যদিহে সঠিক উত্তৰ নোলায়
জুবিনদাৰ মৃত্যুৰ ঘটনাৰ সঠিক উত্তৰ যদি নোলায় তেতিয়াহ'লে অসমত কোনো মানুহে যিবিলাকে আচলতে এই দায়িত্ব যে লৈছে মুখ্যমন্ত্ৰীয়ে নিজেও যে জুবিনদাক ন্যায় দিব নোৱাৰিলে তেওঁ কৈ দিলে যে বিজেপিক ভোট দিব নালাগে মাজে মাজে আকৌ এনেকেও কয় যে ছিংগাপুৰ বাহিৰত আছে গতিকে তাত তদন্ত কৰাটো আমাৰ এক্টিৰৰ ভিতৰত নপৰে গতিকে আমাৰ তদন্তটো আধৰুৱা হ'ব উলুটা পুলুটা কথাবিলাক কৈ থাকে কালি কৈ দিলে বোলে ন্যায় দিলে জুবিনদাক অসমৰ মানুহে কিন্তু গম নাপায় জুবিনদাই নিজেও গম নাপায় কি চলিছে আচলতে ন্যায় দিলো বুলি কৈ দিলে কালি মুখ্যমন্ত্ৰীয়ে ক'ত ন্যায় দিলে আপুনি এনেকুৱা ফটোৱা কথা নকব কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ত ন্যায় দিলেহে আপুনি ছিংগাপুৰত গৈ যিবিলাকে আচলতে ইয়ত পাৰ্টি কৰিছিল সেই মানুহবিলাক ধৰি আনিব পৰা নাই আপুনি ন্যায় দিলে কি কথা ক'বলৈ আহে আজি শাস্তি ঘোষণা হ'ল নেকি যিকেইটা গ্ৰেপ্তাৰ কৰিলে আৰু বাকী মানুহবিলাক যে থাকি গ'ল মৃগাংক হাজৰিকাৰ নাম ওলাইছিলে তেওঁতো গৈছিল তাত সেই মানুহৰ নাম থাকি গ'ল আজি চামকানু মহন্তৰ ঘৈণীয়েক যে ইমান হাঁহি ফূৰ্তিত যে থাকে তেওঁতো আপোনাৰ সেই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা তেওঁ কিয় গ্ৰেপ্তাৰ নকৰিলে গ্ৰেপ্তাৰ কৰিব নোৱাৰে তেওঁক নাটক কৰিব দিছে বাহিৰত আৰু সেইবিলাকে টিভিত হেডলাইন দখল কৰিছে এইবিলাক আমি দেখি আছো নহয় গতিকে আমাৰ কথা স্পষ্ট এনেকৈ কেতিয়াও নহব যিকোনো মূল্যৰ বিনিময়ত জুবিনদাই ন্যায় পাব লাগিব সেই কথাটো স্পষ্ট জুবিনদা আমাৰ জাতীয় জীৱনৰ আটাইতকৈ ডাঙৰ সম্পদ আমি জুবিনদাক অন্যায় কৰাটো কেতিয়াও সহ্য কৰি নাথাকিম যিবিলাক কালপিতে তেখেতক মৃত্যুৰ মুখলৈ ঠেলি দিলে আমাৰ জাতীয় সম্পদ আমাৰ হিয়াৰ স্পন্দন সেইগৰাকী ব্যক্তিক যি কেইগৰাকী আচলতে হত্যাৰ মুখত ঠেলি দিলে প্ৰতিগৰাকীৰ শাস্তি কঠোৰৰ পৰা কঠোৰ শাস্তি হ'ব লাগিব মৃত্যুদণ্ড হ'ব লাগিব সেই কথা আমি কৈ আছো কাকো ৰেহাই দিয়া নাযায় গতিকে এই ক্ষেত্ৰত আপুনি যি ধৰণে দীঘলীয়া কৰিব খুজিছে তদন্ত প্ৰক্ৰিয়া আপোনাৰ উদ্দেশ্যটো আমি গম পাই আছো দীঘলীয়াকে সময়বিলাক যে লৈ আছে 3 মাহ সময় যে লৈছে 3 মাহৰ পৰা 6 মাহ কৰিব ইলেকশ্যনটো পাৰ কৰিব ইলেকশ্যনলৈকে লৈ যাব মানে আমি যিটো সময়ত কৈ আছো যে অতি শীঘ্ৰে জুবিনদাৰ যিটো আপোনাৰ গোচৰ মৃত্যুৰ ঘটনাটোক লৈ যি গোচৰ চলিছে ফাৰ্ষ্ট ট্ৰেক আদালতত হ'ব লাগে বুলি কৈছো অতি সোনকালে আমাক ফলাফল লাগে সেই কথাটো কৈ আছিলো আপুনি তদন্ত প্ৰক্ৰিয়াটো কলৈ লৈ গলগে 26 লৈকে সেইবিলাক নহব চাই আছো আমি গোটেই কথা বতৰাবিলাক মুখ্যমন্ত্ৰীৰ কোনো সিৰিয়াসনেছ নাই তদন্ত প্ৰক্ৰিয়াটোক লৈ তেওঁৰ কোনো সিৰিয়াসনেছ নাই এতিয়া আপোনাৰ মানুহৰ মন বিপথে পৰিচালিত কৰিবৰ কাৰণে আকৌ আৰম্ভ কৰি দিলে জুবিনদাৰ বেয়া পোৱা হিন্দু মুছলমানৰ সংখ্যা বাঢ়িছে বুলি আজি মিটিঙত কৈছে জুবিনদাক কি আদৰ্শ দেখুৱাইছিল আমাক তেওঁ কৈ থৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই আপুনি আকৌ ধৰ্মক লৈ সদায় ৰাজনীতি কৰিবলৈ আহে জুবিনদাৰ বিৰোধীটো এই মানুহটো সন্দেহ আছে এইবিলাক মানুহবিলাক তেওঁলোকৰ চক্ৰান্ত বা কি কৰিব কোনফালে সোমাই আছে গতিকে অসমৰ ৰাইজ তীক্ষ্ণ নজৰ ৰাখিব লাগিব কোনো কাৰণতে হিতাধিকাৰী ৰাজনীতিত বলি হৈ জুবিনদাৰ ন্যায়ৰ কথাটো যাতে কোনেও নাপাহৰে ইতিমধ্যে আপোনালোকে অনুষ্ঠানটো যোগেদি বহুখিনি কথাই গম পাইছে অধিবক্তা জুনমণি বাইদেউ আৰু লগতে মীৰা বৰঠাকুৰ বাইদেউ বহুখিনি কথা কৈ গৈছে হয় খঙত গৰজি উঠিছে তেওঁলোক আকাশ জলেদাৰ লগতে পলাক্ষী বাবু বহুখিনি কথা আপোনালোকে ইতিমধ্যে জানিব পাৰিছে সমগ্ৰ দেশৰ লগতে সমগ্ৰ ৰাজ্য আমাৰ জুবিনদাৰ ন্যায়ৰ বাবে লাগি আছে জুবিনদাৰ ন্যায় আজি কিমান দিন হৈ গ'ল 21-22 দিনে হৈ গ'ল কিন্তু জুবিনদাৰ ন্যায় এতিয়ালৈকে পোৱা নাই আৰু এই অপৰাধীকেইজন এতিয়া মুকলি আকাশৰ তলত ঘূৰি আছে সেইবাবে কোনেও শান্তিত থাকিব পৰা নাই সকলোৱে মাত মাতি আছে সকলোৱে নিজৰ নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰি আছে সামাজিক মাধ্যমৰ যোগেদি সংবাদ মাধ্যমৰ যোগেদি কিন্তু যে এই কেইজনক যে অকলে নৰপিশাচকেইটা 4টা নি 5টাক যদি গ্ৰেপ্তাৰ কৰি থৈ দিয়ে সেয়াই কিন্তু জুবিনদাৰ অকল ন্যায় নহয় সেইকেইটাক গ্ৰেপ্তাৰ কৰা মানে ন্যায় নহয় সকলোখিনি কথা আপোনালোকে ধৰিব পাৰিছে জুবিনদাৰ ন্যায়ৰ বাবে আজি গৰিমা বাও #জুবিনদা বুলিও লিখিবলৈ কৈছে সকলোকে সামাজিক মাধ্যমৰ আগত কাৰণ তেওঁ ভাগি পৰিছে আজি সমগ্ৰ ৰাজ্যই ভাগি পৰিছে ইমান দিন হৈ গ'ল জুবিনদা লিখা সম্পদ এজনে যেতিয়া ন্যায় পোৱা নাই তেতিয়া সাধাৰণ মানুহৰ কি হ'ব আপোনালোকে সকলোৱে ভিডিঅ'টো সকলো মাজত আগবঢ়াই দিব যদিহে ভাল পালে কমেণ্টৰ যোগে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব